চিৰপূজ্য মোৰ আৰাধ্য গোসানী কিবাকে তো এনে সংসাৰ মুক্তি তুমি কৰিছা কাৰণ উত্তৰে আগত তাকে মুক্ত কি নয় আসক্ত নয়ন দেখিছো জননী তোমাৰ অভিমান দিয়ে মাতৃ দেবী কহিদ্রে নকরি পুনঃ কর আজি আয়ু কর হবা হম পুরুষ মাতৃ পুরুষ পুত্র অকপতে হৃদয়ৰ কথা কৈছিলো বহুবাৰ তহঁতক কিন্তু ভীৰুতাৰ দৰে লৈ আৱৰণ দানৱৰ সৰ্ব শক্তিক ভাঙিপতি কমাত্রে নখে যদি এতো সাধ্যৰ অধিকতিত পূৰ্ণ হব তোমাৰ মনৰ কামনা কোমাত্ৰী পুনৰবাৰ কব লাগে যদি শুন হেৰ মোৰ অবুধ সন্তান অদিতিৰ পুত্ৰ হে দেৱতাসকলে নিজকে সৰ্বশ্ৰেষ্ঠ শক্তিমান বুলি ত্ৰিলোকত ঘোষে জয় মংগল উৰুলি ধ্বনি কৰি আজি মোকে অপেশ্বৰী গণে বিদ্ৰোহ কৰে ভিক্ষাৰিণী বুলি সেইবাবে দৈত্য মাতা নিজেই গৈ হাতে মুক্ত আখি লৈ অদিতিৰ সেই ৰঙা তেজ হাতত বোলাই দেখুৱাম জগতত মোৰ শক্তি কিমান নকৰিব মোক দুঘুমে উতলা বুকু ফালি চোৱা যদি দেখি নখিলৈ দেখা পাবৰ হৃদয়ত লিখা আছে এই দেৱতাৰ ৰাজসিংহ প্ৰতিহিংস ডবল জ্বলিছে হিৰণাক্ষ খোজোৱা তুৰন্তে মোৰ বিপুল বহিলে জননীয়ে বিচাৰিছে আজি বৈ মাতৃৰ বুকৰ শনি চিৰপূজ্য বৰ আৰাধ্য গোসানী তুমি নখবা অস্থিৰ তোমাৰ শক্তিতেই মাতৃদীপ্তিমান হৈ প্ৰলয়ৰ ভীষণ সংকাৰে স্বৰ্গ মৰ্ত্য আকাশ পাতাল মেদিনী কথাই ভয়ংকৰ গদা ধৰি রক্ষবীর যাব আজি প্রথমতেই স্বর্গর অভিমুখে বলা মাতৃ যাও একবারে শুনি তব এই উদ্দীপনা বাণী অন্তরত মহিল বিশ্ব অশেষ প্রেরণা
হিংসা প্রতিহিংসা প্রতিহিংসার দাবানো প্রতিশেষত হলে মাতৃৰ ঋণ পরিশোধ কৰিবলৈ পাবে আজি মই অকলে বিশ্বজুৰি এক মহাপ্ৰলয়ৰ কৰিম ঘোষণা দেৱতা দেবতা সেই স্বাৰ্থপৰ দেৱতা দেৱতাৰ পক্ষ বিজনী উদত্ত শুনিতে দুই হাত ৰঞ্জিত কৰি পাৰ কৰিম দেৱতাৰ বুকুৰ শুনিতে পান কৰিম দেৱতাৰ বুকুৰ শুনিতে পান কৰিম দেৱতাৰ বুকুৰ শুনিতে জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপু মন্ত্রী সসাগৰৰ অধীশ্বৰ তুমি তথাপিতো পুত্ৰ নাভাবিবা বিশ্বজয় ইমান সহজ দেৱৰ অবাধ্য হৈ প্ৰতিহিংসা পুৰাবৰ বাবে কঠোৰ সাধনা লাগিব মন্ত্রী মই যাওঁ পুত্ৰ মন্ত্রী এই কথা কিন্তু ৰাখিবি মনত মন্ত্রী দেবী আছে গর্হিণীয়ে কোনোবাই চকুৰ টোপনি দিনে ৰাতিয়ে মথো প্ৰতিহিংসাৰ দবলত দহিছে সঘনে ত্ৰিভুৱন জয় কৰি যেইদিন আহিব মোৰ ভাতৃ হিৰণ্যাক্ষ সেইদিন কি যে আনন্দ পাব মোৰ মাতৃয়ে সেইদিন কি যে আনন্দ পাব মোৰ মাতৃয়ে